আপোনালোকে জানে যে অসম সাহিত্য সভা হ'ল অসমৰ স্বাভিমান। অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান হিচাপে অসমৰ সমূহ ৰাইজ তথা মৰিগাঁও, নগাঁও আৰু বাৰপূজীয়া ৰাইজে অকুণ্ঠ সঁহাৰি জনাইছে। আমাৰ এই অধিৱেশনখনি আৰম্ভ হ'ব জানুৱাৰী 31 তাৰিখৰ পৰা আৰম্ভ হৈ 4দিনীয়া কাৰ্যসূচী 31 ফেব্ৰুৱাৰী 1, 2, 3 এই 4দিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি 34খন উপকমিটি গঠন কৰিছোঁ। এই 34খন উপকমিটিয়ে দিনে নিশাই কাম কৰি গোটেই প্ৰাৰম্ভিক প্ৰস্তুতিটো সমাপ্ত কৰিবৰ কাৰণে আমি লক্ষ্য নিৰ্ধাৰণ কৰি ৰাখিছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ গোটেই কাম কাজবিলাক প্ৰস্তুতিবিলাক অহা 31, 30 তাৰিখৰ ভিতৰত 30-31ৰ ভিতৰত আমি সম্পূৰ্ণ সমাপ্ত কৰিব পাৰিম। আৰু বিশেষকৈ আপোনালোকে দেখিছে মূল তোৰণখনৰ কাম ক্ষিপ্ৰগতিত চলি আছে। আমি প্ৰখ্যাত কেইবাগৰাকীও শিল্পী ইয়াত জড়িত হৈ আছে। আমি চেষ্টা ৰাখিছোঁ যাতে গোটেই অসমৰ জনজীৱনৰ প্ৰতিচ্ছবিখন আমাৰ গেটখনত প্ৰতিফলিত হয় আৰু বিশেষকৈ প্ৰতিটো কাম যাতে নিয়াৰিকৈ কৰিব পৰা যায় সেই ক্ষেত্ৰত আমি বিশেষভাৱে সতৰ্ক হৈ আছোঁ আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ লগত পূৰ্ণ সহযোগ কৰিছে। আৰু মূল সভাখন যেতিয়া আমাৰ হ'ব 1 তাৰিখৰ সভাখনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু দ্বিতীয়খন যিখন মুকলি সভা হ'ব সেই মুকলি সভাত ইতিমধ্যে আমি কনচেণ্ট পাইছোঁ যে অসমৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱালদেৱ তেখেতে উপস্থিত থাকিব আৰু মূল সভাখন 2 তাৰিখৰ ইতিমধ্যে মই যিখন উল্লেখ কৰিছোঁ এগৰাকী সংস্কৃত পণ্ডিত, দেশৰে নাম জ্বলা সংস্কৃত পণ্ডিত উৰিষ্যাৰ সম্পদানন্দ মিশ্ৰ ডাঙৰীয়া তেখেতেও ইতিমধ্যে কনচেণ্ট দিছে, তেখেতে উপস্থিত হ'ব। গতিকে এই গোটেইখিনি সামৰি আমি ভাবোঁ যে আমাৰ একাদশ যিখন বিশেষ বাৰ্ষিক অধিৱেশন বাৰপূজীয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে ই এখন সৰ্বাংগ সুন্দৰ এখন অধিৱেশন হিচাপে পৰিগণিত হ'ব আৰু সৰ্বদিশতে যাতে সৰ্বতো প্ৰকাৰে আমি সফল হ'ব পাৰোঁ তাৰ বাবে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ আৰু আজিৰ এই আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আপোনালোকে সকলোৱে আমাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়ায় আৰু আপোনালোকৰ অংশগ্ৰহণৰ কাৰণে আপোনালোকৰ আটাইকে আমি আদৰণি সমিতিৰ পৰা আদৰণি জনাইছোঁ আৰু আপোনালোকক আহ্বান জনাইছোঁ যে ইয়াত অংশগ্ৰহণ কৰক, স্বতঃস্ফূৰ্তভাৱে আমাৰ এই মহান জাতীয় অনুষ্ঠানটোক আৰু বাৰপূজীয়াবাসীক আপোনালোকে সহায় সহযোগ কৰি বাৰপূজীয়াবাসীক ধন্য কৰক। আমি খুব সুন্দৰভাৱে কামবিলাক চলি আছে। এই বিষয়ত আমাৰ কাৰ্যকৰী সভাপতিও দুআষাৰ ক'ব। তেখেতে এতিয়ালৈকে দেখিছে আমাৰ ভোজনালয় কক্ষ নিৰ্মাণৰ কামো পূৰ্ণগতিত চলি আছে। প্ৰায় 60% কাম ইতিমধ্যে সমাপ্ত হৈছে। এই ভোজনালয়ত আমি এনেকুৱা প্ৰভিজন ৰাখিছোঁ যে একেবাৰতে 3000 প্ৰতিনিধি ইয়াতে ভোজন কৰিবৰ কাৰণে এটা সুবিধা ৰখা হৈছে আৰু বিশেষ এটা আছুতীয়া কক্ষও থাকিব আৰু ইয়াৰ কাষতে ৰন্ধন কাৰ্যও হ'ব। গতিকে আমাৰ খুব সুন্দৰভাৱে গোটেই ব্যৱস্থাটো কৰা হৈছে। আশা ৰাখিছোঁ খুব সুন্দৰভাৱে আমি গোটেই কামখিনি নিয়াৰিকৈ সমাপন কৰিব পাৰিম। অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ আমাৰ যি মূল তোৰণৰ কাম ইতিমধ্যে আমাৰ কেইবাগৰাকীও শিল্পীয়ে ইয়াত অহৰহ নিৰন্তৰভাৱে প্ৰচেষ্টা চলাই আছে। আজি কেইবাদিনো ধৰি ইয়াত পাছৰজা সমন্বয়ৰ ক্ষেত্ৰত মূল তোৰণৰ কাম চলাই আমি কেইবাজনো শিল্পীয়ে দিনে নিশাই অতি কষ্টৰে কাম কৰি আছোঁ আৰু এই ক্ষেত্ৰত আমাক সহযোগ কৰিছে আমাৰ মৰিগাঁও বিশিষ্ট শিল্পী, ভাস্কৰ্য শিল্পী জ্যোতি বিকাশ দাস ডাঙৰীয়া আৰু লগতে মৰিগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী আছে। আমাৰ তোৰণ উপ সমিতিৰ সন্মানীয় সভাপতি ৰহিন বাংখাই ডাঙৰীয়া তেখেতেও আমাক সহযোগ কৰিছে। লগতে আদৰণি সমিতিৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত হেমন্ত কুমাৰ দেউৰী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি প্ৰিন্সি শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ডক্টৰ প্ৰদীপ কুমাৰ ডেকা ডাঙৰীয়া প্ৰমুখ্যে আদৰণি সমিতিৰ সকলোৰে সহযোগত আৰু তোৰণ উপ সমিতিৰ প্ৰতিগৰাকী সদস্য, প্ৰতিগৰাকী শিল্পীৰ সহযোগত আমি দিনে নিশাই এই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে আমাৰ যিখন মূল তোৰণ আমি বৃহৎ আকাৰৰ এখন মূল তোৰণ প্ৰস্তুত কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ অসমৰ জনসাধাৰণক আদৰিবৰ কাৰণে আৰু এই মূল তোৰণখনৰ এটা পৰিকল্পনা আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। মূল তোৰণৰ একেবাৰে ওপৰৰ যি শাখা আছে, ওপৰৰ শাখাত আমাৰ অসম সাহিত্য সভাৰ যি প্ৰতীক আছে, স্থায়ী প্ৰতীক আছে, এই প্ৰতীক তাত স্থাপিত কৰা হ'ব আৰু তাৰ তলতেই অসম সাহিত্য সভাৰ যি চিৰযুগমীয়া বাণী চিৰচেনেহী ভাষা জননী সেই বাক্য তাত লিখা হ'ব আৰু তাৰ তলতে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশন পাছৰজা সমন্বয় ক্ষেত্ৰৰ দিনাংক এই কথাখিনি তাত উল্লেখ কৰা হ'ব আৰু তাৰপিছতে আমাৰ তোৰণখনৰ যি তলৰ অংশ আছে, তলৰ অংশত আমাৰ অসমৰ জাতীয় জীৱনৰ যিবিলাক ঐতিহ্য আছে এই ঐতিহ্যবিলাক ৰিলিফ আকাৰত তাত খোদিত কৰা হ'ব আৰু লগতে আমাৰ অসমৰ
যি শিল্পকলা আছে এই শিল্পকলাসমূহক আমি ইয়াত অলংকৃত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমাৰ যি জাতীয় উৎসৱৰ লগত জড়িত বিহু আছে, বিহু থাকিব। সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত যি আমাৰ সত্ৰীয়া কলাকৃষ্টি আছে, সেই কলাকৃষ্টিবিলাক আমি অলংকৃত কৰিবৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু লগতে আমাৰ পৰম্পৰাগতভাৱে অসমৰ জনসাধাৰণে পালন কৰি অহা উৎসৱবিলাক আছে, এই উৎসৱবিলাককো আমি ইয়াতে অলংকৃত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এনেধৰণে আমি এটা পৰিকল্পনা প্ৰস্তুত কৰিছোঁ যাতে অসমৰ জনসাধাৰণে এই গেটৰ সন্মুখত, মূল তোৰণৰ সন্মুখত উপস্থিত হৈ অসমৰ এটা প্ৰতিশ্ৰুতি যে সুন্দৰকৈ দেখিবলৈ পায়, সকলোৱে এটা যে অসমখনক এটা চিনাকি ৰূপ দিব পাৰোঁ, আমি সেই এটা পৰিকল্পনা আমি যুগুত কৰি আমি মুঠতে কিমানখন তোৰণ হ'ব? আমাৰ গোটেই আমাৰ অধিৱেশনখনৰ কাৰণে সৰ্বমুঠ প্ৰায় 30খন তোৰণ আমাৰ সাজু হৈছে। আমাৰ বিভিন্ন স্থানত এই তোৰণসমূহ আমাৰ বিভিন্ন ব্যক্তি, বিভিন্ন অনুষ্ঠান, বিভিন্ন প্ৰতিষ্ঠানে আমাক তোৰণসমূহ আগবঢ়াইছে। এনেধৰণে তোৰণসমূহ আমি প্ৰায় কাম প্ৰক্ৰিয়া চলি আছে আৰু খুব সম্ভৱ আমাৰ 2 এদিনতে গোটেই সমগ্ৰ তোৰণৰ আমাৰ কাম কাজৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া সমাপ্তৰ দিশে আগবাঢ়িব। ধন্যবাদ। ইতিমধ্যে আমি জানিব পৰা মতে অসমৰ বিভিন্ন জিলাৰ পৰা 3000তকৈ অধিক প্ৰতিনিধি অংশগ্ৰহণ কৰিব আৰু বাণিজ্য মেলাৰ ইতিমধ্যে 800 বিপণীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে, তেখেতসকল আহিম বুলি কৈছে। আৰু গ্ৰন্থমেলাৰ ইতিমধ্যে আমাৰ 400 বিপণীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, পঞ্জীয়ন কৰিছে। আৰু বাকী যিবোৰ কাম কাজ চলি আছে আপোনালোকে দেখিছে। আমি এটা কথা ক'ব খুজিছোঁ যে আমাৰ আই মাতৃসকলে আমাৰ প্ৰতিনিধিসকলক, অতিথিসকলক আপ্যায়ন কৰিবৰ কাৰণে লাড়ু পিঠা তেখেতসকলে প্ৰস্তুত কৰিছে। আৰু আমি এটা কথা সুখী হৈছোঁ যে গাঁৱৰ ৰাইজ ওলাই আহিছে, নিজে বাঁহ দিছে আৰু নিজে বাঁহ লৈ আহি পেলাই এই সমন্বয় ক্ষেত্ৰলৈ আহিছে, পাচুৰজা সমন্বয় ক্ষেত্ৰলৈ আহিছে। আৰু ৰাইজেও ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ কাম কাজ কৰিছে আৰু ৰাইজে ওলাই আহি আজি নাটঘৰৰ কাম কৰিছে। আৰু আমাৰ কথা এইটোহে যে আমি ৰাইজক এটা কথা অনুৰোধ জনাব খুজিছোঁ অসমৰ, যে সকলো ৰাইজ এই অধিৱেশনলৈ আহক। যে 1917 চনত এই অনুষ্ঠানটোৱে অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ অস্তিত্ব, ভাষা ৰক্ষা কৰিবৰ কাৰণে এই অনুষ্ঠানটোৱে যিটো জাতীয় সত্তা ৰক্ষা কৰি আহিছে, এই সত্তা ৰক্ষা কৰাৰ ক্ষেত্ৰত যাতে অসমৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোক আহি ইয়াত উপস্থিত হৈ আনন্দৰ মনেৰে এই সাহিত্যৰ যি অধিৱেশনখন সাফল্যমণ্ডিত কৰাত সহায় কৰে, তাৰ বাবে আমি সকলোকে এই অধিৱেশনলৈ আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।